অবহেলা বন্ধ করো। নিসুকা জিও বেগর কামত হওয়া দুর্নীতি বন্ধ করো। নিসুকা জিও বেগর কামের প্রতি অবহেলা বন্ধ করো। দুর্নীতি বন্ধ যাও। পীযুষ হাজারিকা গো ব্যাক। মন্ত্রী পীযুষ হাজারিকা গো ব্যাক। দুর্নীতি বন্ধ করো। দুর্নীতি বন্ধ করো। নিচুকা চেঙ্গুলীয়া পূব খুদনাবাৰী যিটো জিঅ' বেগৰ কাম চলি আছে, এই কামটো আমাৰ দেখা সত্ত্বে মানে গোবৰদানা কাটাজাৰ আদি কৰি বিভিন্ন জায়গাত হৈছে, সেনেকুৱা আমাৰ ইয়াতে আমি দেখা পোৱা নাই। আৰু ইয়াতে আমি যেনেকুৱা মানে ফাৰ্ষ্টৰ পৰা চাই আছো, ইয়াতে বিভিন্ন জায়গাৰ পৰা বিভিন্ন আমাৰ বিভাগীয় ইঞ্জিনিয়াৰ সুদূৰ নেদাৰলেণ্ডৰ পৰাও অহা ইঞ্জিনিয়াৰ ইয়াতে আগমন কৰিছিল। আৰু তেওঁলোকে ইমান ডাঙৰ ডাঙৰ মানুহ আহি ইয়াতে কামটো কৰাৰ যিটো মই এথান যিটো মানে আমি চাই আছো, মানে এই কামটো সেই হিচাপ মতে হোৱা নাই। আমাৰ এই নিচুকা খুদনাবাৰী গাঁৱৰ ৰাইজৰ আমাৰ এনেকুৱা অনুমান হৈ আছে যে এই কামত আমাৰ এই গাঁও সুৰক্ষিত নহ'ব। এই ক্ষেত্ৰত মানে সেইটোৱে কৈ আছো যে যেনেকুৱা আমাৰ এই বেকী নদীৰ গৰাখহনীয়া, এই গৰাখহনীয়া এনেকুৱা বান্ধত কোনো কাম নহ'ব। সেইকাৰণে আমি আমাৰ বিভাগীয় ঊৰ্ধ্বতম মহলক, আনকি আমাৰ বিভাগীয় ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰ মাননীয় পীযুষ হাজৰিকা মহোদয়ক অনুৰোধ জনাইছো যাতে উচিত তদন্ত কৰি আমাৰ এই কামটো নিচুকা খুদনাবাৰীৰ কামটো অতি সোনকালে আৰু গাইডলাইন মতে মানে চৰকাৰী ৰুল মতে যাতে হয়, সেইটো কৰাৰ কাৰণে আমি নিচুকা খুদনাবাৰী ৰাইজে জোৰদাৰ চৰকাৰৰ ওচৰলৈ আবেদন জনাইছো। আমি হৈছো ভাৰতবৰ্ষৰ নাগৰিক, গণতান্ত্ৰিক দেশৰ গণতান্ত্ৰিক নাগৰিক। কিন্তু অতিকৈ দুৰ্ভাগ্যৰ কথা এটাই যে আজি যুগ যুগ ধৰি আমি নৈপৰীয়া ৰাইজে যিটো নৈৰ যি যুগান্তকাৰী এটা প্ৰলয় আমাৰ ওপৰত যি এটা হেঁচা প্ৰয়োগ কৰি আছে নদীয়ে, আৰু তাৰ দ্বাৰা হাজাৰ হাজাৰ বিঘা মাটি আমাৰ ওচন গৈ আছে। যোৱা 2 বছৰ ধৰি চলি আছে, কিন্তু এই ক্ষেত্ৰত দেখা গৈছে কাম মানে যেনেকুৱা হ'ব লাগিছিল তেনেকুৱা হোৱা নাই। এইটো মানে যিটো ANPL কোম্পানী যে ঠিকা লৈছে, এই ঠিকা লোৱাৰ তেওঁলোকে মানে যেনেকুৱা ধৰণে কাম কৰিব লাগিছে সেই ধৰণে কৰা নাই। আৰু কাম এটা কৰিবলৈ হ'লে আমাৰ যিবিলাক লেবাৰৰ প্ৰয়োজন হয়, এই লেবাৰবিলাকেও তাৰমানে ইয়াত আহিব নাই, কাৰণ লেবাৰবিলাকে তাৰ উপযুক্ত মূল্য পোৱা নাই, যাৰ কাৰণে ইয়াত লেবাৰসকলে আহি পোৱা নাই। গতিকে অসম চৰকাৰক আহ্বান জনাইছো যাতে অসম চৰকাৰে আমাৰ এই কামবিলাক তদন্ত কৰি কামবিলাক য'ত মানে অলপ মিষ্টেক হৈ আছে এইবিলাক ওচৰত তদন্ত কৰি যাতে আমাৰ এই কামবিলাকৰ সমস্যা সমাধান যিটো আমি সন্মুখীন হৈছো এইটো যাতে সমাধান কৰে, ইয়াৰ কাৰণে অসম চৰকাৰক আহ্বান জনাইছো। যি অৱস্থাৰ যিটো গাইডবান সুচাৰুৰূপে হোৱা নাই, গতিকে আমি চৰকাৰৰ ওচৰত আবেদন জনাইছো যে এই বান্ধখনৰ উচিত তদন্ত কৰি যাতে এই বান্ধখন সুচাৰুৰূপে সম্পূৰ্ণ কৰে, তাৰ বাবে আবেদন জনাইছো ৰাইজৰ হৈ। আৰু আমাৰ এই পীযুষ হাজৰিকা ডাঙৰীয়াক আমি অনুৰোধ জনাইছো এই কামৰ অতি সোনকালে যাতে তদন্ত কৰি ইয়াৰ গাইডলাইন হিচাপে যাতে কাম হয়, সেই হিচাপে আমি অনুৰোধ জনাইছো। আৰু গাইডলাইনত যিদৰে আছে সেইদৰে কাম কিন্তু হোৱা নাই। ঠাই ঠাই ড্ৰেইন বন্ধা হৈছে, কিন্তু ড্ৰেইনবিলাক সুচাৰুৰূপে বন্ধা নাই। আমাৰ ৰাইজৰ ভৱিষ্যতে খেতি বাতিত অসুবিধা হ'ব। গতিকে এই অঞ্চলৰ মানুহৰ যাতে ক্ষতি নহয় তাৰ বাবে আমি অনুৰোধ জনাইছো।